বুলচুৰ চকীয়াৰ শীৰ্ষক এই সভাৰ সভাপতি জিলা কংগ্ৰেছৰ সভাপতি বীৰ কুমাৰ কোঁৱৰ ডাঙৰীয়া, বিৰোধী দলৰ দলপতি ডাঙৰীয়া, স্থানীয় সংসদ ডাঙৰীয়া, স্থানীয় বিধায়ক ডাঙৰীয়া, সাধাৰণ সম্পাদক, উপসভাপতি, সম্পাদককে প্ৰমুখ কৰি প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়াসকল, মাষ্টাৰ ট্ৰেইনাৰ আৰু তেওঁৰ সহযোগীসকল, জিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ, NSUI, মহিলা কংগ্ৰেছৰ সহযোগ ইয়াত উপস্থিত থকা ব্যক্তিসকল আৰু আজিৰ মুখ্য অধ্যক্ষ DLA-সকল। ইতিমধ্যে আপোনালোকক দীঘলীয়াকৈ মাষ্টাৰ ট্ৰেইনাৰে সুন্দৰকৈ বুজাই দিছে যে বৰ্তমান পৰিস্থিতিত DLA-সকলৰ কাম কি। সাংসদ ডাঙৰীয়া, বিৰোধী দলৰ দলপতি ডাঙৰীয়াই গোটেইখিনি কথা কৈছে, গতিকে মই ইয়াত কিবা যোগ বিয়োগ কৰিব লাগে আছে বুলি ভবা নাই। তথাপি যেতিয়া আনুষ্ঠানিকভাৱে মোক ক'ব দিছে, মোৰ মনত অহা দু এটা কথা আপোনালোকক ক'ব খুজিম। গৌৰৱ গগৈ ডাঙৰীয়াক মই ধন্যবাদ জনাম, জিতেন্দ্ৰ সিং ডাঙৰীয়াক মই ধন্যবাদ জনাম যে সমগ্ৰ অসমত আজি এই ধৰণৰ DLA ট্ৰেইনিং কেম্প কৰি আজি এই DLA-সকলক কি কাম কৰিব লাগে সেইখিনি প্ৰশিক্ষণ দিছে। আৰু আমিবোৰকো কৈছে যে আপোনালোকে যাওক, গৈ এই প্ৰশিক্ষণ শিবিৰত প্ৰথমে প্ৰশিক্ষণটো শুনক, তাৰপিছত আপোনালোকৰ বক্তব্য DLA-সকলক দিয়ক। গতিকে সমগ্ৰ অসমত এই প্ৰক্ৰিয়াটো চলি আছে। এই প্ৰক্ৰিয়াৰে লগত সংগতি ৰাখি আজি মৰিগাঁৱলৈ ওলাই আহিছোঁ। গোটেই কথাখিনি হৈ গ'ল। ইয়াত DLA-ৰ কথা কি কৰিব লাগে, কি নালাগে, এই কথাখিনি যোগ কৰিব নালাগে। কেৱল বীৰ কুমাৰ সভাপতিয়ে ক'লে যে আপোনালোকৰ অকণমান টোপনি লাগিছে, দীঘলীয়া হৈছে, অলপ গৰম, অকণমান টোপনিটো ভাঙাই দিওঁ নেকি? টোপনিটো ভাঙিলে ভাল হ'ব। টোপনি ভাঙিবলৈ হ'লে আমাৰ সেইজনৰ কথা ক'ব লাগে। সেইজনৰ কথা ক'বলৈ আহিলে এই ভূত চোৰৰ কথা ক'ব লাগে। এই যে ভূত চোৰ বা পৰীক্ষাত যে কুকুৰা মাৰে, পৰীক্ষাত যে চুৰ কৰে, নকল কৰে, কেতিয়া কৰে? তেতিয়া কৰে যেতিয়া ভালকৈ পঢ়ি নাযায়। তেতিয়া কুকুৰা লৈ যায় যেতিয়া ভালকৈ পৰীক্ষাত লিখিম বুলি তেওঁ নাভাবে। আৰু তেতিয়াই ২ নম্বৰী পদ্ধতিৰে ইটো পকেটৰ পৰা সিটো পকেটৰ পৰা কুকুৰা ওলাই নকল কৰি ভূত চোৰৰ নিচিনা চুৰ কৰি পাছ কৰিবলৈ বিচাৰে। এতিয়া কথা হ'ল যে চৰকাৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী, হিমন্ত বিশ্ব শৰ্মা অসমৰ মুৰব্বী মুখ্যমন্ত্ৰী, তোমাৰ চৰকাৰ হেলিকপ্টাৰ ঘূৰি ফুৰিছা, যাকে তাকে ভ্ৰামণি দেখাইছা, কেৰাণি দেখাইছা, তুমি আকৌ চুৰ কৰিবলগীয়া হ'ল কিয়? তুমি পৰীক্ষাত ভালকে নপঢ়িলা কিয়? তুমি এতিয়া কুকুৰা লিখাত ব্যস্ত কিয়? এইকাৰণে ব্যস্ত ৰাইজ যে তেওঁ ইলেকশ্যনৰ আগত মনত পেলাই দিছো, হয় নে নহয় চাব। তৰুণ গগৈ ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী আছিলে, যেতিয়া নাছিলে, তেতিয়াৰ অসমখন অলপ বয়সস্থ লোকসকলৰ মনত পৰিব যে অসমখনৰ অৱস্থা খুব বেয়া আছিল। আমাৰ মনবিলাক বেয়া আছিলে। এনেকুৱা অৱস্থা আছিলে যে কৰ্মচাৰীসকলে দৰমহা পোৱা নাছিল। গাঁৱৰ গেলামালৰ দোকানীজনে বাকী নিদিয়া অৱস্থা এটা হৈ গৈছিল। একফালে অৰ্থনৈতিক অৱস্থা ভাঙি ছিঙি চুৰমাৰ, পাহৰি গৈছো এই কথাবিলাক। আনফালে ইয়াৰ পৰা ওলাই গ'লে আজিতো মটৰচাইকেল। আগতে মটৰচাইকেল আহিলে ভিতৰত থৈ দিয়ে, মটৰচাইকেলখন ওলাই গ'লে এই ক্ষীৰোদবোৰক মাৰা নিচা আউঠাই গুলি কৰি কংগ্ৰেছ কৰিলে মাৰি দিয়ে। কথাবিলাক একফালে আলফাৰ জাল্লা, একফালে সালফাৰ জাল্লা, একফালে অৰ্থনৈতিক অৱস্থা, টকা পইচা নাই, আনফালে সেই সময়ৰ বিজেপিৰ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যৰ এজিপি চৰকাৰ, এই দুটা চৰকাৰে মিলি এখন MOU কৰিছে। অশিক্ষিত লোকক MOU কৰা হ'ল সেই সময়ত। কি MOU? মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং, যিটো সহজ ভাষাত বুজাবুজি চুক্তি বুলি কয়। কি বুজাবুজি চুক্তি? বুজাবুজি চুক্তিটো হ'ল যে অসমত চাকৰি বাকৰি বন্ধ।
পৃথিৱীত কতো নাই যে চাকৰি বাকৰি বন্ধৰ কাৰণে কেন্দ্ৰ আৰু ৰাজ্যই এখন চুক্তি কৰিছিল। সেই অন্ধকাৰময় সেই এটা ভয়ানক পৰিস্থিতিত তৰুণ গগৈ ডাঙৰীয়াই অসমৰ দায়িত্ব লৈছিল। দায়িত্ব লোৱাৰ পিছত মই অলপ ছুটি কৰি আনিছো। যিসকল অসমত কৰ্মচাৰী দৰমহা পোৱা নাছিল দৰমহা দিলে, যোৱাবাৰ কৰ্মচাৰীয়ে দৰমহা পোৱা নাছিল, চেন্ট্ৰেল গভৰ্ণমেণ্টৰ অসমত মৰগীয়া মানুহ দিলে। স্কুল কলেজ সমূহত 1 লাখ টকাৰ কাৰণে এমএলএ মন্ত্ৰী পিছে পিছে ঘূৰি যাবলগীয়া হৈছিল। এখন স্কুলত 4 লাখ 5 লাখ টকা দিলে, পাহৰি গৈছো আজি আমি। এখন হায়াৰ ছেকেণ্ডাৰী 10 লাখ টকা দিলে, এখন কলেজত 20 লাখ টকা দিলে, এখন ইউনিভাৰ্চিটি 1 কোটি 2 কোটি টকা দিলে। অৰ্থনৈতিক অৱস্থা ভাঙি চিঙি চুৰমাৰ হৈ থকা অৱস্থা আমাৰ মুখলৈ আহি আহে। এই সময়তে বহুত দুপৰীয়া স্কুলত পঢ়াৰ ব্যৱস্থা কৰিছো দুখীয়া মানুহৰ। কংগ্ৰেছে কি দিলে সেই কথাখিনি আমি নকওঁ। এতিয়া ক'লে খালে কি হ'ব? ধনী ল'ৰাবিলাকে ইমান ধুনীয়া ধুনীয়া কাপোৰ পিন্ধি যায়, মোৰ এইটো দুখীয়া মানুহ, মোৰ ল'ৰাটো মই কেনেকৈ দুখীয়া বোলে নহ'ব। ধনী দুখীয়া স্কুলত পাৰ্থক্য থাকিব নোৱাৰিব। চৰকাৰৰ ফালৰ পৰা সকলোকে ইউনিফৰ্ম দিয়া হ'ব। আমি ইউনিফৰ্ম দিম, ধনী দুখীয়া একেলগে পিন্ধাবা, যোৱা তোমালোকে স্কুললৈ যাবলৈ চিন্তা কৰিব নালাগে। একটা সুন্দর পরিবেশ। তাৰপিছত ক'লে যে আজি তথ্য প্ৰযুক্তিবিদ্যাৰ যুগ, ধনী ধনী মানুহেতো মেট্ৰিকত পাছ কৰাৰ লগে লগে কম্পিউটাৰ দিব পাৰে, তেতিয়া ডেস্কটপ আছে ডেস্কটপ দিব পাৰে। মোৰ ল'ৰাটোৱে ফাৰ্ষ্ট ডিভিজন পাছ কৰিছে, মই পৰ্টেল দিম, মোৰ পইচা নাই। তাহলে চিন্তা কৰিব নালাগে। ফাৰ্ষ্ট ডিভিজন পাছ কৰা প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰী হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফাৰ্ষ্ট ডিভিজন পাছ কৰা আমি প্ৰথমে ডেস্কটপ কম্পিউটাৰ দিয়া আৰম্ভ কৰিছো, হয় নে নহয়? মনত কৰক নাই। পৰৱৰ্তী সময়ত তেতিয়া যুগ পৰিৱৰ্তন হ'ল, কিন্তু লেপটপলৈ আমাৰ পৰিৱৰ্তন হ'ল। পাহৰি গৈছো কি দিছে। সুন্দৰ পৰিৱেশ, সকলোৰে মুখত হাঁহি, সকলোৱে আপোনাৰ আনন্দৰে থাকিলে। সেই সময়তে ক'লে সকলোতো হ'ল, চাকৰিটো কি হ'ল? তেতিয়া আছিল বাজপেয়ী চৰকাৰ কেন্দ্ৰত, এমঅইউ আমি কেঞ্চেল কৰিব পৰা নাই। এই সময়ত তৰুণ গগৈ ডাঙৰীয়াই দুবাৰকৈ কেন্দ্ৰীয় চৰকাৰক অনুৰোধ কৰাৰ পিছতো এমঅইউখন চেঞ্জ হ'ল। কেইদিনমানৰ পিছত ডক্টৰ মনমোহন সিঙৰ নেতৃত্বত, সোনিয়া গান্ধীৰ নেতৃত্বত ইউপিএ চৰকাৰ আহিল। 3 মাহৰ ভিতৰত বুজাবুজি চুক্তি বাতিল কৰি অসমত চাকৰিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিলে। আলফাৰ ল'ৰাবিলাক ক'ব পাৰে যে তোমালোকে আমাৰ ল'ৰা, কিয় বিপদে পৰি গৈছা? তোমালোক আমাক কেৱললৈ কি আছে কথা পাতি, আলফাক কেৱললৈ মাতি আনি সুন্দৰ পৰিৱেশত আমাৰ ফাইনেন্সিয়েল পজিশনটো ভাল হ'ল, আইন শৃংখলা পৰিস্থিতি আমাৰ ভাল হ'ল, বুজাবুজি চুক্তি বাতিল হৈ আমাৰ গোটেই প্ৰক্ৰিয়াটো আমাৰ আৰম্ভ হ'ল। চাকৰি প্ৰক্ৰিয়াটো এনআৰসি মাধ্যমেৰে জ্বলন্ত সমস্যা, বিদেশী সমস্যা নিৰাকৰণৰ কাৰণে আঁচু মাতি আনিলে। আঁচুৰ ভৱিষ্যত ভট্টাচাৰ্য ডাঙৰীয়াই ওলাই গৈ ক'লে যে আমাৰ আঁচুৰ পৰা গৈ দুবাৰ মুখ্যমন্ত্ৰী হ'ল, দুবাৰ চৰকাৰ কৰিলে, কিন্তু চুক্তি ৰূপায়ণৰ কাৰণে আমাক মাতি আনি 20 কোটি টকা দিবলৈ সময় নাপালে। আমি কংগ্ৰেছ বিৰোধী, কিন্তু তৰুণ গগৈ ডাঙৰীয়াই চুক্তি ৰূপায়ণৰ কাৰণে আমাক মাতি আনিছে, আমি তেখেতক ধন্যবাদ দিছো। কিন্তু আমাৰ এই চুক্তি ৰূপায়ণৰ কাম ষ্টেট গভৰ্ণমেণ্টে নকৰে, আমি চেন্ট্ৰেল গভৰ্ণমেণ্টৰ প্ৰধানমন্ত্ৰীৰ লগত কথা পাতিব বিচাৰিছো, মুখ্যমন্ত্ৰীক আমি অনুৰোধ কৰিছো। মাত্ৰ এসপ্তাহৰ ভিতৰত তৰুণ গগৈ ডাঙৰীয়াই প্ৰধানমন্ত্ৰীৰ লগত কথা পাতি ত্ৰিপাক্ষিক আলোচনাৰ মাধ্যমেৰে 1971 চন 25 মাৰ্চত ভিত্তি বছৰ হিচাপে লৈ তেওঁলোকৰ ভক্তি সন্নতিৰ সৈতে এক শুদ্ধ এনআৰসি মাধ্যমেৰে নাগৰিকত্ব প্ৰমাণ কৰি আমাৰ ভোটাৰ লিষ্ট কৰাৰ কথা সন্মতভাৱে গ্ৰহণ কৰি এই সমস্যাটো সমাধান কৰিবৰ কাৰণে আমি যত্ন কৰিলো। তাৰপিছতো তোমালোকে কি কৰিলে? 2001 চনত আমি আহিলো, 2006 চনত আহিলো, আকৌ ৰাইজে ক'লে যে ভাল কাম কৰিছে, যাওক আপোনালোকে। 2011 চনত আমি ভাল কাম কৰিলো বুলি ক'লে যে যাওক আপোনালোকে কওক, আপোনালোকে ভাল কাম কৰিছে, এনআৰসি কৰি সমস্যা নাইকিয়া কৰিছে, আমাৰ ল'ৰাবিলাকে স্কুললৈ যোৱা আৰম্ভ কৰিছে, ব্যৱসায় বাণিজ্য ভাল হৈছে। কি কৰিছে, কি নকৰিছে? এটা সমষ্টিত ৰাজমিস্ত্ৰীলৈকে আমি পইচা দিছিলো। মনত কৰক, 10,000 টকা ৰাজমিস্ত্ৰী কৰি দিছিলো। এনৰেগা আঁচনিৰ যোগেদি আমি বিভিন্ন কাম, আমি মৰিগাঁৱত এটা সফল এনৰেগা কাম আৰম্ভ হৈছিল।
আজি যে কৰিছে লাখপতি বাইদেউ কি বস্তু এই হল 10,000 টকা আত্মসহায়ক গোট উদ্বোধন কৰিছিল যাৰ ফলত প্ৰত্যেকটো আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱা আৰম্ভ কৰিছিল। সুন্দৰ সেই সময়তে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিজেপিলৈ গুচি গ'ল। মনত পেলাই দিছো মই পিছৰ পৰা দীঘলীয়াকে পাতি মানুহ আহি ক'লে যে কংগ্ৰেছে কি দিছে, আজি এনেকে কৈ আছে কংগ্ৰেছে কি দিছে আমাক ভোট দিয়ক। মনত পেলাই দিছো আমি কি দিম চাকৰি কেইটা দিছে আপোনালোকক। সেই সময়তে কেন্দ্ৰই কৈ থাকে যে 2 কোটি চাকৰি দিব যেতিয়া ক'লে আমাৰ ডেকা ল'ৰা আমাৰ ভাই আমাৰ টকাৰ এই লোকবিলাকে বিজেপি ভোট দিলে। গোটেই ডেকা ল'ৰাবিলাক তেওঁলোকৰ পক্ষ গুচি গ'ল। টি গাৰ্ডেনলৈ গ'ল। টি গাৰ্ডেনৰ যিসকলে মানুহে আমাক সমৰ্থন কৰে সেই লোকসকলক ক'লে যে তোমালোকৰ ইমান দিনৰ আগৰ সমস্যা 350 টকা তোমালোকে দৈনিক হাজিৰা লাগে কংগ্ৰেছে দিয়া নাই, আমাক ভোট দিয়া 100 দিনৰ ভিতৰত 350 টকা দিম। যি টি গাৰ্ডেনৰ লোকে আমাক ভোট দিয়ে একদম দলে বলে গৈ বিজেপি ভোট দিয়ে। চৰকাৰ জনগোষ্ঠী জানে আপোনালোকে সেই জনগোষ্ঠীয়ে জনজাতি লাগে বুলি কৈ আছিল। আমিও সমৰ্থন কৰিছিল। আমি এটা জনগোষ্ঠী অৰ্ডিনেন্স কৰি কেইটামানৰ কাৰণে জনজাতি দিছিলো প্ৰধানমন্ত্ৰীসকলক। তেওঁলোকে ক'লে যে কংগ্ৰেছে দিব নোৱাৰিলে আমাৰ ভোট দিয়ক 6 জনগোষ্ঠীৰ লোক আমি 100 দিনৰ ভিতৰত আজি জনজাতি কৰিম। মই মনত পেলাই দিছো তেওঁক কি কাৰণে স্কুল কৰিছে মই আহি আছো। এই কথাবিলাক তেওঁলোকে কৈ আমাৰ কংগ্ৰেছৰ পৰা বিজেপিলৈ আমাৰ ভোটবিলাক লৈ গুচি গ'ল। আজি মোৰ মৰিগাঁৱত আহি এটা কথা মনত পৰিছে। মৰিগাঁও এটা জনজাতীয় এলেকা, ট্ৰাইবেল লোক বেছি থাকে বুলি জানো। হিমন্ত বিশ্ব শৰ্মাই জনজাতিসকলৰ বিপক্ষে যিমান কাম কৰিছে আজিলৈকে কোনো কৰা নাই। হয় কংগ্ৰেছক যোৱাবাৰ সমৰ্থন নকৰিলে, ৰাইজে কিন্তু এজন জনজাতি লোকৰ মুখখন চাই বিজেপি সমৰ্থন কৰিছিল। আৰু সেই জনজাতিজনক অতৰাই পিছ দুৱাৰেদি গৈ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হৈছে। সেই মানুহখিনিয়ে ৰখি আছে কোনদিনা নিৰ্বাচন হয়, কোনদিনা আমি আমাৰ এই খুব ভোটলৈ ৰূপান্তৰিত কৰো। আজি যে আপোনাৰ ভোট চুৰ কৰিবলগীয়া হৈছে কিয় এতিয়া মই আহিছো বেছি দীঘলীয়া নকৰো। যেতিয়া মুখ্যমন্ত্ৰী থাকে বহু খবৰ আপোনাৰ পাই যায়, ইণ্টেলিজেন্সৰ যোগেদি পাই যায়। হিমন্ত বিশ্ব শৰ্মাই ইলেকশ্যন অহাৰ লগে লগে যেতিয়া ইলেক্ট্ৰিক ইণ্টেলিজেন্সৰ যোগেদি খবৰ লয় তেতিয়া গম পালে যে উজনিত জনজাতি লোকসকল খুব জনজাতি 6 জনগোষ্ঠীৰ সকলো লোক ক্ষুব্ধ। ঠিক আছে আমাৰ প্ৰিয় কংগ্ৰেছ দলে নিজৰ জনজাতি নিজৰ কাৰণে ক্ষুব্ধ। মই দুখলাকে কথা কওঁ বঙালী কিন্তু মানুহ 190% বিজেপি ভোট দিলে। সেই লোকসকলৰ আজিকালি তেওঁলোকৰ ফেডাৰেশ্যন অফ বিভিন্ন সংগঠনে কয় যে আমি দিছপুৰলৈ গৈ নিজৰ মানুহ এটা আমাৰ ব্ৰহ্মপুত্ৰ ভিৰি বহি পেলাই কথা পাতি দিছপুৰত। অৰ্থাৎ বঙালী হিন্দু মানুহৰ এজন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ব্ৰহ্মপুত্ৰ ভিৰি পোৱা নাই। কংগ্ৰেছৰ লাভ কৰিব এজনে চাইজতে লৈছে। অৰ্ডেনটো কোৱাতে বৰ্তমান হয় গৃহ মালিক চন্দ্ৰ চৰকাৰ খুবত চলি আছে। এই লোকসকল যেতিয়া বঙালী লোকসকল খুবত চলি আছে, যেতিয়া আহোম মংগলে মৰাণ মগল চুতীয়া কমিউনিটি গুজৰাট কমিউনিটি লোকসকল দিগাৰৰ লোকসকল খুবত চলি আছে, যেতিয়া জনজাতি লোকসকল খুবত চলি আছে, হিমন্ত বিশ্ব শৰ্মাই যেতিয়া খবৰ পালে যে এইবাৰ আৰু তেওঁ নেচেল, তেতিয়া তেওঁ ভাবিলে যে কি কৰা যায়। কেইদিনমানৰ তাৰ মূৰটো ভঙিয়াবলৈ চাব আউল বাউল হৈ থাকে চলি। তেওঁ ক'লে এঠাই গৈ এই মানুহখিনিৰ মাজত অবিশ্বাসৰ ভাৱ সৃষ্টি কৰিব লাগে, মানুহৰ মাজত কাজিয়া পেচাল চলাব লাগে। কাৰণ আমি যিবিলাক কথা দিছিলো সেই কথাবিলাক আমি পালন কৰিব নোৱাৰিলো, আৰু সেইকাৰণে মানুহবিলাকে
আজিকালি সোশ্যাল মিডিয়াতে মানুহৰ অন্তৰত থকা কথাটো আমাৰ তেখেতে ভালকৈ জানে। জনজাতি লোকসকলৰ সেই ক্ষেত্ৰত ক্ষুব্ধ, সকলো লোকে যি ক্ষুব্ধ কাৰণে তেওঁক এই ভূমুনি কৌনিৰ পৰিৱেশ এটা সৃষ্টি কৰিবৰ কাৰণে কি কৰিছে, যে তেখেতক বুজি পালে, তাৰ পিছত ক'লে গাহৰি 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 যেতিয়া গাহৰিটো হিন্দু মুছলমানৰ মাজত কাজিয়া লাগি এঠাইত গৈ তেওঁ ক'লে যে বন্দুক 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 গুলিয়াই দিয়ক গুলিয়াই দিয়ক গুলিয়াই দিয়ক। যেতিয়া গুলি হ'বলগীয়া হ'ল চবেই, তেতিয়া ক'লে সকলোকে আমি বন্দুকৰ লাইচেঞ্চ আমিও তাৰ নামত ভৰি দিলোঁ। আমাৰ এতিয়া এক্সিষ্টিং ল আইন আছে, মই যদি ভাবোঁ যে মোৰ জীৱনৰ সুৰক্ষাৰ কাৰণে মোক অস্ত্ৰ লাগে, মই এপ্লাই কৰিব লাগিব, আৰু যেতিয়া পৰীক্ষা কৰি চাব যে মোক প্ৰয়োজন, মোক দিবলৈ বাধ্য। হিমন্ত বিশ্ব শৰ্মাই কোনো লোকক এনেদৰে সুৰক্ষা দিবলৈ বন্দুক লোৱা নাই, যিসকলে এক্সিষ্টিং নিয়ম অনুযায়ী, ডাঙৰ কথা কৈছোঁ, প্ৰেছৰ লোক আছে বোধহয়, বৰ্তমানৰ এক্সিষ্টিং লৰ আইনৰ যোগেদি বন্দুক পাব নোৱাৰে যিবিলাক পূৰ্বতে এক্সট্ৰিমিষ্ট আছিলে, উগ্ৰপন্থী আছিলে, সেই লোকসকল যাতে এই ২ নম্বৰী পদ্ধতিত অস্ত্ৰ শস্ত্ৰ পাব পাৰে, কাক কৈছোঁ তেওঁলোকে বুজি পাব, সেইকাৰণে এইটো বস্তু কৰি এটা ভূমি কৰি কৰিবলৈ সৃষ্টি কৰিছে। লোকসকলে ক'ৰবাত ঘৰ এটা ভাঙিছে, তাৰ কাৰণে মোৰ ল'ৰাটোৱে চাকৰি পোৱা নাই, মই বিজেপি সমৰ্থন কৰিলে ভোট দিবলৈ যাওঁতে মোৰ সেইবিলাক কথা মনত নপৰিব, সেই কথাবিলাক মনত পৰিব নোৱাৰো। আৰু কৈ আছে সেই ঘৰ আছে, মোৰ ঘৰ ভাঙিছে, নহয় মাটি হৈছে, নহয় ওলাই গ'ল। এতিয়া সেইবাৰে যদি ১,০০০ বিঘা দিছে, ৩,০০০ বিঘা মাটি কেইদিনমানৰ আগত কিবা হাচাও, সেইবাৰে আমাৰ বেছি কাম আছে। সেইবাৰে যেতিয়া আপোনাৰ কষ্ট কাগজত থকা কুৱেশ্যন বিলাক লিখিব নোৱাৰে, তেতিয়া টুকুৰা মাৰিবলৈ আৰম্ভ কৰিছে। এতিয়া টুকুৰা কৰি লৈছে, মানুহৰ ওপৰত বিশ্বাস নাই। ভোটাৰ লিষ্টত অৰিজিনেলি থকা মানুহৰ ওপৰত বিশ্বাস নথকাৰ কাৰণে ভোট চুৰ কৰি বাহিৰৰ লোকক আনি মানুহক কাটি পেলাই ভোটৰ পৰিৱৰ্তন পাৰ হ'ব বিচাৰিছে। ৰাহুল গান্ধী ডাঙৰীয়াই দেখুৱাই দিলে যে কেইদিনমানৰ আগত আমি মহাৰাষ্ট্ৰ রাহুল গান্ধী কাম করে কাম করার পদ্ধতি দেখিলে জানা নাই বোম্বে কাগজ আমার বিল্ডিং সেই বিল্ডিং বিলাকত এটা কমপ্লেক্স, সেই কমপ্লেক্সত ৭০০ মানুহ আছিল, এমপি ইলেকশ্যনত ৭০০ মানুহ আছিল, আৰু যেতিয়া এমএলএ ইলেকশ্যন হ'ল ৭০,০০০ মানুহ সোমাই দিলে। সেইটোৱে হ'ল বিজেপিৰ কাম। যেতিয়া তাত দেখিলে যে বাহিৰৰ মানুহ ভোট দিয়াটো ৰাহুল গান্ধী ডাঙৰীয়াই ধৰা পেলালে, এতিয়া ভোট কাটাৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে। আপোনালোকে যদি সচেষ্ট হৈ থাকে তেতিয়াহ'লে কোনো কাটিব নোৱাৰে। আমি হিমন্ত বিশ্ব শৰ্মাই এছআইআৰ কৰি আছে, অসমত এবাৰো এছআইআৰ হোৱা নাই। স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন মাত্ৰ এইবাৰ হ'ব, ইণ্টেনচিভ ৰিভিজন হৈছে, কিন্তু অসমত এছআইআৰ হ'ব নোৱাৰে, আইনগতভাৱে নোৱাৰে। কি কাৰণে নোৱাৰে? যি ১১টা ডকুমেণ্ট দি বিহাৰত এছআইআৰ হৈছে, তাতকৈ বেছি স্ক্ৰুটিনি এবাৰ নহয়, দুবাৰ নহয়, ৩বাৰ নহয়, ৪বাৰ নহয়, ৫বাৰ আপোনালোকে নাগৰিকত্ব প্ৰমাণ কৰিবলৈ, এনআৰচিত নাম সোমাবলৈ এবাৰ মৰিগাঁও, এবাৰ নগাঁও, এবাৰ দিছপুৰ, এবাৰ যোৰহাট, এবাৰ শিৱসাগৰ গৈছে নে নাই? আমাৰ নাগৰিকত্ব আমাৰ এই ধৰণে স্কুটিত হৈছে নে নাই? ৫টা অধ্যায়, ৫টা ষ্টেপ পাৰ হৈ এখন শুদ্ধ ভোটাৰ তালিকা কৰা বুলি, এটা শুদ্ধ নাগৰিকত্ব কৰা বুলি, এনআৰচি কৰা বুলি আমি কোৱা নাই। সুপ্ৰিম কোৰ্টে যেতিয়া মোহৰ লগালে, মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ বিজেপি চৰকাৰৰ ঘোষণা কৰিলে যে আমি সফল হলো, আমি এখন এনআৰচি দিলো। তোমালোকেহে কৈছিলা ১৯ লাখ মানুহ যদি বাদ হয়, ৰাষ্ট্ৰসংঘত ক'লে যে আমি সম্পূৰ্ণ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আমি এনআৰচি কৰিছো, অসমত আমি বিতৰ্কিত হৈছো। এতিয়া আইন আছে, কানুন আছে, আইন আছে, সুপ্ৰিম কোৰ্ট আছে, সুপ্ৰিম কোৰ্টৰ
গৌৰৱকে ডাঙৰীয়া চিএমচি ডাঙৰীয়াই যিদৰে আমাৰ এই ডক্টৰক ধেমালি কৰি বিভিন্নজন পৰীক্ষণ পঠিয়াইছে এই পৰীক্ষণত আমি এইকাৰণে হাতত থাকিব লাগিব হিমন্ত বিশ্ব শৰ্মা যদি দালে দালে আমি কংগ্ৰেছ ভাবে ভাবে আমি সদস্য থাকিব লাগিব কিন্তু আমি সকলো ভাগৰ ৰাজনীতি কৰিব লাগিব এতিয়া যে ভাবিছে এইখিনি মানুহে ভোট দিব এইখিনি নিদিব এইখিনি কৈ মই শেষ কৰিবলৈ বিচাৰিছোঁ এই ধৰণৰে তেলেংগানা আমাৰ ভোট ৰাজ্য আমি কৰিবই পৰা নাই অলপ হিমন্ত বিশ্ব শৰ্মাৰ লগত ষ্টাইল অফ ফাংচনিংটো মিলে অলপ অত্যাচাৰ কৰে তাত কেচিআৰ বুলি এজন মুখ্যমন্ত্ৰী আছিল সেই মুখ্যমন্ত্ৰীয়ে বিৰোধী কথাই ক'ব নিদিয়ে আমাৰ যিজনে যে ৰেৱন্ত ৰেড্ডী মুখ্যমন্ত্ৰী হ'ল তেওঁক ফাটেকত সোমাই দিলে ৰঙাগড়ত সোমাই দিলে জেলত সোমাই দিলে তেওঁৰ ছোৱালী দিয়া সময়তো তেওঁক আহিব নিদিলে ৰাইজ অতিষ্ঠ হ'ল ভয়ত বেপাৰত থাকিল কিন্তু যেতিয়া ইলেকশ্যন ডিক্লেয়াৰ হ'ল হাজাৰ হাজাৰ লাখ লাখ মানুহ ৰাস্তাত ওলাই আহিলে আৰু সেই কেচিআৰ ক্ষমতাচ্যুত হ'ল সেই জেলত থকা ৰেৱন্ত ৰেড্ডী আজি মুখ্যমন্ত্ৰী হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কথাটো অলপ গভীৰ চাব আমরা এই অভিশাপৰ ভাৱ সৃষ্টি কৰোঁতে আজি আশা বিভিন্ন সংগঠন আজি আমাৰ টাইমবোৰ ছাত্ৰ সন্থা মিটিং কৰি আছে গৰমত দিল্লীত গৈ আছে যে আমাৰ জনজাতি দিয়ক আমাৰ জনজাতি দিয়ক আমাৰ জনজাতি দিয়ক তেওঁলোকৰ বলান বেদনা ইলেকশ্যনৰ বাকচত ভাড়া কৰিব সেইকাৰণে মনত পেলাই দিছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এইদৰে গৌৰী পৰিৱেশ সৃষ্টি কৰাৰ ফলত কি হ'ব হিমাচল প্ৰদেশত 98% হিন্দু মানুহ আছে আৰু তাত 98% হিন্দু মানুহ থকা ৰাজ্যত কংগ্ৰেছৰ দায়িত্ব দিছে ৰাইজ এইবাৰ সকলোকে যদি আমাৰ কংগ্ৰেছে বেছি ভোট পায় বেছি আসন পায় উজলিত অৱস্থাই থাকক পাই নাপায় সকলো মানুহ প্ৰিয় হৈ আছে দুই এক মানুহ চলিব সেইকাৰণে এতিয়া টুকুৰা দিশাক আৰম্ভ কৰিছে চুৰ কৰা আৰম্ভ কৰিছে মোৰ প্ৰিয় ভাইসকল আপোনালোকৰ কলেজৰ স্কুলত ভাল এজন শিক্ষক থাকে নহয় কিছুমান শিক্ষক আহিলে টুকুৰা মাৰি থাকে কিছুমান শিক্ষক আহিলে ছাৰ আহিছে টুকুৰাটো বন্ধ কৰ এম ধৰিলে WT ওলাই গৈছে হয় নহয় আপোনালোকে সেই ভাল শিক্ষক হ'ব লাগিব এই চুৰ কৰা লোকসকলক আমি ধৰা পেলাম শুদ্ধভাৱে আহা তুমি ইমান কাম কৰিছা হিমন্ত বিশ্ব শৰ্মা তুমি আহা ভৰি ধৰাৰ কথা কোৱা তুমি মোৰ মুখখন লাহে লাহে কৰিব অলপ অলপ আপোনালোকক সকলো কথা নকওঁ সোনিয়া গান্ধী ডাঙৰীয়াই যেতিয়া ৰাজহুৱাভাৱে ৰাজনীতি কৰা নাছিল সেই সময়ত অসমত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সোনিয়া গান্ধী জালুকবাৰীলৈ আনি আধাৰশিলা স্থাপন কৰি ভৰি ধৰা আপোনাৰ সেই ফটোখন সেই ফ্লগখন এতিয়াও আপোনাৰ মনে মনে ভাঙি দিলে যদিও বহুতৰ তাত জমা আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সোনিয়া গান্ধীৰ লগত কথা কোৱা আমি কথা কথা তাই খাই 2 নম্বৰী পদ্ধতিৰে কি হ'ব বুজিছা মানুহে নাজানে তোমাক মাদ্ৰাছাৰ কথা কোৱা তুমি কোৱা নাছিলা যে মাদ্ৰাছা আধ্যাত্মিক শিক্ষা আজি যান্ত্ৰিক যুগত আধ্যাত্মিক শিক্ষাৰ প্ৰয়োজন আছে তৰুণে ডাঙৰীয়াই যদি মোক গুৱাহাটীত মাতি দিয়ে তেতিয়াহ'লে মই সেই মাদ্ৰাছা মই কৰি দিম সকলো ৰাইজে চাই আছে এই ফেসবুকত তোমাৰ কথা নাচা বাগা কৰা মানুহকেইটাই মানুহ নহয় সাধাৰণ মানুহ খুবত জ্বলি আছে পাকচত চাবাই এইবাৰ ভাৰতৰ ভিতৰত ৰেকৰ্ড সংখ্যক ভোটত হিমন্ত বিশ্ব শৰ্মা পৰাস্ত হ'ব আপোনালোকে চাই থাকক অকল কংগ্ৰেছ এই জাতি জনগোষ্ঠীটো বেয়া নহয় যিসকল নিষ্ঠাবান কংগ্ৰেছৰ দিনত সাহসেৰে বিজেপি কৰি আছিল আজি হিমন্ত বিশ্ব শৰ্মাই কোন ঠাঁচা কৰা সেই ভাল বিজেপি লোকসকলে এইবাৰ ভাবিছে আমি কংগ্ৰেছ নকৰো আমি বিজেপি কৰিম কিন্তু এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আমি কংগ্ৰেছক ভোট দিম কংগ্ৰেছৰ লগত থকা লোকসকলক ভোট দিম এটা কি কৰিম আজি হিমন্ত বিশ্ব শৰ্মাক দিয়াৰ কথা সকলোৱে সংকল্প লৈছে মনে মনে কথা পাতক এইখিনি কথা আপোনালোকৰ ওচৰত ৰাখি পুনৰবাৰ আজি ইমান সুন্দৰ পৰিৱেশত আপোনালোকৰ টোপনিৰ মানুহ হৈছে নে আপোনালোকে মই টোপনি আধাৰ দুটামান ক'ব দিলোঁ আপোনালোকক বাকী মোৰ কথাখিনি ইমান ধৰি নাৰাখিব বিয়েলে শিকোৱা কথাখিনি আপোনালোকে ঘৰত গৈ ভাত উত্থাপন কৰি আধা কাপ চাহ লৈ যেতিয়া আৰু এটা কথা কৈ চাবলৈ নহ'ব এটা হ'ল আমি কোৱা নাই নহয় এটা হ'ল উগ্ৰ মিঠা ডায়েবেটিছ হয়
আৰু উগ্ৰকিতা এটা আছে নহয়, সেইটো কোনটো? উগ্ৰকিতা হিমন্ত বিশ্ব শৰ্মা বতৰ দিনাত ইমান দিন ঘূৰি আছিল। এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে ইউকে বতৰ দিনাত ডাঙৰীয়ায়ো অলপ হাৰ মানি যোগাইছে হিমন্ত বিশ্ব শৰ্মা। এই কথাখিনি পৰৱৰ্তী সময়ত আমি তথ্য সহকাৰে দাখিল কৰিম। মানুহক তেওঁলোকে ইন্ধন যোগাইছে। এই কথা বতৰা বিলাকত ৰাইজে বুজি চাব যে কোনে চৰকাৰ আহিলে হিমন্ত বিশ্ব শৰ্মাৰ পৰা পৰিত্ৰাণ পাব। হিমন্ত বিশ্ব শৰ্মাৰ যোগেদি এই অত্যাচাৰী শাসকক অন্ত পেলাব পাৰিব। আৰু সেই কথাবিলাক যদি আপোনালোকৰ যোগেদি, আপোনালোকে বিএডৰ যোগেদি, আমাৰ ফুড কমিটিৰ যোগেদি যদি সেই দেখা স্থানত কথাবিলাক পাতে, যেতিয়া কংগ্ৰেছৰ বিৰুদ্ধে কোৱা মানুহসকলক যদি আপোনালোকে কয় আহকচোন কংগ্ৰেছে একো নকৰিলে, আপুনি যে খোজকাঢ়ি আহিছে ৰাস্তাটো কাঢ়ি লগোৱা ঘৰত গৈ বুলিব, সেইটো কংগ্ৰেছৰ দিনত কোৱা। আপুনি পঢ়াই স্কুলখন দোকান গৈ কাঢ়ি লগোৱা ক'ব কংগ্ৰেছৰ দিনত কোৱা। গোলপাত ৰাস্তাটো বহলহে কৰিছে তেওঁলোকে, আমি ৰাস্তা কৰা, আমি স্কুল কৰা, তুমি যেতিয়া চকী কৰি আছা স্কুলত, সেইটো কংগ্ৰেছৰ দিনত। গতিকে নিজক থাকি যিসকলে ৰাজনীতি কৰিছে, ৰাইজৰ চকুত ধৰা পেলাইছে। মই বীৰ কুমাৰ কোঁৱৰৰ যোগেদি সমগ্ৰ আমাৰ মৰিগাঁও জিলাৰ প্ৰতিজন কংগ্ৰেছ কৰ্মীক ধন্যবাদ কৃতজ্ঞতা জনাইছো। আৰু মই নকওঁ যে অমুকৰ তাত কম আহিছে, তমুকৰ তাত কম আহিছে। এইবাৰ চাব, য'ত কম আহিছে আপুনি লিখি ৰাখক, য'ত কম আহিছে সেই চিটটোত আমি বেছি ভোটত জিকিম, আপোনালোকে চাই যাব। মানুহ ভদ্ৰ, মানুহে অত্যাচাৰটো কেতিয়াবা মুকলিকে সাহস নকৰে, কিন্তু এৰাল তাৰ পাছত এই কথাখিনি তেওঁলোকৰ পৰিচিত হ'ব। ধন্যবাদ। জয় অসম, জয় হিন্দ। ধন্যবাদ থাকিল আমাৰ সাংসদ লক্ষীপুৰ হুছেইন ডাঙৰীয়ালৈকে। ধুনীয়া কথাবোৰ ক'লে যে এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া লাহে লাহে ভয় খাব ধৰিছে।